বঙাইগাঁও জিলা কৱৈমাৰীত বন বিভাগৰ অভিযানত চোৰাংকাঠ কঢ়িওৱা ৬চকীয়া বাহন জব্দ। AS26AC2207 নম্বৰৰ বাহনেৰে চোৰাং শালকাঠ বঙাইগাঁৱলৈ লৈ গৈ থকাৰ অৱস্থাত অভয়াপুৰী বন বিভাগে জব্দ কৰে। বন বিভাগৰ অভিযানত গাড়ী চালকজন পলাই যায় যদিও দুজনক আটক কৰে। জব্দকৃত কাঠসহ বাহনখন অভয়াপুৰী বনাঞ্চলিক বিষয়া কাৰ্যালয়ত জিম্মাত আছে। ৰাতিপুৱা আমি মানে পেট্ৰলিং ডিউটি যাওঁতে আমাৰ ৰেঞ্জ অফিচাৰৰ লগত আছিল, লগত আমাৰ সহকৰ্মী সহ মানে হালকাট ভৰ্তি ট্ৰাক এখন মানে জব্দ কৰিবলৈ সক্ষম হওঁ। গাড়ীখনৰ নাম্বাৰ হৈছে AS20AC003207। কি গাড়ীখন? গাড়ীখন SML বুলি কয়, আইচাৰ কোম্পানীৰ গাড়ী। কি কাঠ? হালকাট, হালকাট আছিল। কিমান মান টকাৰ আছে? মোটামুটি 2 CM মান হ'ব। তো পইচাটো হিচাপ কৰিব লাগিব 2 CM কাঠত কিমান হয়। আনুমানিক কিমান হ'ব? 2 CM মাল আছে তাতে, 2-2.5 CM মান আছে। কৰিছে নেকি? যেনে গাড়ীত তাৰ ড্ৰাইভাৰটো পলালেও মানে আমি দুজন মানুহ আটক কৰিছোঁ। গাড়ীত আছিল, তেওঁলোকে সোধ-পোছ কৰি থকা হৈছে আমাৰ অফিচত। গাড়ীখন কাৰ আৰু মালটো কাৰ? নাই, সেইবিলাক সোধা পোছা হৈ আছে। এতিয়া প্ৰচেছ চলি আছে। আমাৰ ৰেঞ্জ অফিচাৰে ইনভেষ্টিগেশ্যন কৰিবলৈ দিছে, কৰি আছে। তো বাকীখিনি মানে গভৰ্ণমেণ্ট প্ৰচিডিউৰ মতে যেনেকুৱা হয় তেনেকুৱা আগবঢ়া হ'ব। ক'ত ধৰিছিল আপুনি? তো আমি মানে গাড়ীখন পাইছিলোঁ যোগীঘোপাৰ মানে এলেকাত, চলন্তপাৰাত। তাৰপৰা খেদি ইফালে ধৰিবলৈ সক্ষম হ'লোঁ আপোনাৰ কৈমাৰী এলেকাত পুলিচৰ সহযোগত। ক'ৰ পৰা ক'লৈকে যায়? গাড়ীখন গোৱালপাৰা ফালৰ পৰা বঙাইগাঁও ফালে গৈ আছিল।